হেল্ল' এভৰিৱান, আজি আমি ভিডিঅ'ত কথা পাতিম আসাম CWৰ যোনটো লাষ্ট দুসপ্তাহ আছে তোমালোকে ধৰিব পাৰা 14 দিনে আছেগে কাৰণ এক্সাম আমাৰ কেতিয়া আছে 14 জুনত। তো এতিয়া বহুতৰ কি হৈছে তোমালোকে বহুত ভয় খাই আছা, বহুতৰ এতিয়ালৈকে কমপ্লিট নাই হোৱা আৰু বহুতেতো এতিয়ালৈকে ষ্টাৰ্টে দিয়া নাই, ইমান কৈ থকা পাছতো ষ্টাৰ্ট নাই দিয়া। তো গোটেইখিনি কাৰণে এতিয়া লাষ্ট সময়ত তোমালোকে কি কৰিবা অলপ মই তোমালোক কৈ দিম, লগতে অকণমান এডমিটৰ কথাও কৈ দিম যে এক্সাম হলত কি কি লাগিব পাৰে সেইখিনি। তো ভিডিঅ'টো ভালকৈ চাই থাকা আৰু যদি নতুন হয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এতিয়া মেইন কথাটো হ'ল যোনটো আমি পইণ্টৰ কাৰণে গৈ আছোঁ যে এইটো টাইমত তোমালোকে কৰিবা কি, যাৰ বেছিকৈ ভয় লাগিছে। তো চোৱা, ভয় কৰি যদি বেছি ভয় কৰা ন তোমালোকৰ কি হ'ব, পাহৰা মানে যোনটো টেণ্ডেঞ্চি আছে আৰু বেছি বাঢ়ি যাব। ভয় লগাটো ভালেই, কাৰণ ভয় লাগিছে মানে গম পাইছা যে তুমি চিৰিয়াছ হয়। চ' ভয়টোতো লাগিবই, সেইকাৰণে কি কৰিবা, ভয় যদি লাগিছেও তোমালোকে ৰিভিজনত পূৰা ফ'কাছ কৰি থাকা। মানে ভয় কাৰ লাগিছে, যাৰ বেছি পঢ়ি মেলি হৈ গ'ল আৰু তাহাঁতৰে ভয় লাগে, যোনে নপঢ়ে তাকে ভয় নালাগে, সেইটো মনত ৰাখিবা। আৰু যাৰ কমপ্লিট হ'ল তেখেতেও ছেম ৰিভিজন প্লাছ কুৱেশ্যন প্ৰেক্টিছ। কুৱেশ্যনটো মানে কেলৈ কৰিবা চোৱা, এতিয়া তুমি যেনিবা যিমানে পঢ়িলা, যিমানে তুমি পঢ়িছা, যিমানে পঢ়িলেওতো লাষ্টত তুমি ইমপ্লিমেণ্টেশ্যন কৰিব লাগিব ন, যে কুৱেশ্যনৰ থ্ৰুৱেদিয়ে ইমপ্লিমেণ্ট কৰিব লাগিব। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনটোতো তোমালোকে অলৰেডি চাগে কৰিলাই গোটেইখিনি লাষ্ট 5 বছৰৰ। তো সেইখিনিৰ পৰাতো ট্ৰেণ্ডটো গম পালা যে কুৱেশ্যন কেনেকৈ আহে। তো এক্সট্ৰা তোমালোকে মক্স দিব পাৰা, ফ্ৰীতে। মই ফ্ৰীটো অলৰেডি টেলিগ্ৰামত দি থৈছোঁ, সেইটোৰ পৰা তোমালোকে চাই ল'বা। আৰু যদি পেইডো লাগে চেপ্টাৰ ৱাইজ, তো তোমালোকে মোক এই তলৰ গ্ৰুপ এটাৰ লিংক এটা দিম, তাত জইন হৈ মেলি মোক কণ্টেক্ট কৰিব পাৰা, তাত মানে মক্স দিব পাৰিবা। এতিয়া যোনে ষ্টাৰ্ট নাই কৰা, তো তেখেতসকলে ভাই এতিয়াও সময় আছে, দুসপ্তাহ আছেতো, কেমেষ্ট্ৰিখন হ'লেও অলপ হ'লেও পঢ়ি যোৱা, এটা হ'লেও চিট পাই যাবা। এতিয়া চোৱা, আৰু এটা মই ইম্পৰ্টেণ্ট পইণ্ট ক'বলৈ গৈ আছোঁ, যিটো তেনেকৈ বহুতে নকয়। তুমি যদি চাবলৈ যোৱা, এই লাষ্টৰ যিটো আমাৰ 2 উইকছ আছে, এই লাষ্টৰ 2 উইকছ, তো তুমি যদি চোৱা মেইনলি এতিয়া তুমি সেই যোনখিনি হাৰ্ড ছাবজেক্ট আছে ন, সেইখিনি পাৰিলে অলপ ইগন'ৰ কৰা, কাৰণ এই হাৰ্ড ছাবজেক্টকেইটা তোমাক পাছ নকৰাব এতিয়া, কাৰণ এতিয়া টাইমো নাই তুমি বুজিবৰ কাৰণে। তোমাৰ যোনটো ষ্ট্ৰং পইণ্ট আছে, সেই ষ্ট্ৰং পইণ্টটো আৰু যিমান পাৰা তুমি আৰু স্কিল কৰা, আপস্কিল কৰা এইটো টাইমত। তোমাৰ ষ্ট্ৰং পইণ্ট যোনটো আছে সেইটো যেনিবা কেমেষ্ট্ৰি হ'ব পাৰে, কাৰোবাৰ কাৰণে ফিজিক্স হ'ব পাৰে, আৰু সেই কেমেষ্ট্ৰি ফিজিক্সতো পাৰ্টিকুলাৰ কেইটামান চেপ্টাৰ হ'ব পাৰে। তো সেই চেপ্টাৰকেইটা এতিয়া তোমালোকে যিমান পাৰা ভালকৈ ৰিভিজন কৰা, কুৱেশ্যন কৰা, যাতে পৰীক্ষাত এটলিষ্ট সেই চেপ্টাৰকেইটাৰ কুৱেশ্যন তোমালোকৰ ভুল নহয়। আৰু যিখিনি টান আহিব সেইটোতো নোৱাৰিবও পাৰা, তো সেইটোৰ লগত তুমি ৰিস্কটো ল'ব নোৱাৰা। মেইনলি তোমাৰ যোনটো ষ্ট্ৰং পাৰ্ট আছে সেইটোক যাতে তুমি মিছ নকৰা, সেইটো মনত ৰাখিবা। এতিয়া বহুতে ক'ব ন যে ষ্ট্ৰং যোনটো উইক হয় সেইটোত বেছি লাষ্টৰ ফালে কাম কৰি থাকা। মই ওলোটাকৈ কৈছোঁ যে এতিয়া যোনটো তোমাৰ ষ্ট্ৰং পাৰ্ট হয় ন, সেইটোতে বেছিকৈ কাম কৰি থাকা, কাৰণ সেইটোৱে তোমাক চিলেকশ্যন দিয়াব। যোনটো টান হয় সেইটোতো তুমি এনেও ভালকৈ নাজানাই, আৰু সেইটো কাৰণে তুমি মেইনলি কেমেষ্ট্ৰি আৰু ফিজিক্সৰ ৰিভাইজ পূৰা মাৰি থাকা উইথ কুৱেশ্যনছ দেই। কুৱেশ্যন নকৰি অকল যদি এই মেট্ৰিকৰ লিখিয়া পঢ়া তেতিয়া দিগদাৰ আছে। এতিয়া এই সময়ছোৱাত তোমালোকৰ আৰু কিছুমান কুৱেশ্যনছ আছে, যেনেকৈ এডমিট কাৰ্ডলৈ বা ড্ৰেছ কি পিন্ধি যাবা, ড্ৰেছ চেছ এইখিনি বহুত আছে ন, সেইখিনি লৈ ইমান মেটাৰ নকৰে। তুমি যি পিন্ধি যোৱা হৈ গ'ল, খালি সেইবুলি আৰু তুমি একদম পাৰ্টি শ্বুট পিন্ধি গ'লে নহ'বতো, অলপ ডিচেণ্ট চিভিল ড্ৰেছ পিন্ধিব পাৰিবা, চিভিল ড্ৰেছ ধুনীয়াকৈ পাৰিলে চেণ্ডেল পিন্ধি যাবা। তেতিয়া কি হয়, অলপ খুলিবলৈ যদি চেকিং কৰে সেইখিনি নিবলৈ ভাল। ৱাটাৰ বটল এটা লৈ যাব পাৰিবা, ট্ৰান্সপাৰেণ্ট ৱাটাৰ বটল নিব লাগে। আৰু এডমিটত কিছুমান ইনষ্ট্ৰাকশ্যনছ আছে, সেইখিনি পঢ়ি ল'বা। এই লাষ্ট সময়ত তোমালোকে এটা মাইণ্ডছেট বনোৱা, আমাৰ যোনটো জন স্নোক যোনে চিনি পোৱা, কিং ইন দ্য নৰ্থ, মানে জন স্নো কি হৈছিলে, লাষ্টত এখন বেটেল অফ বাষ্টাৰ্ড হৈছিলে, বাষ্টাৰ্ড বুলি বেটেল এখন আছিলে। তো ই মানুহটো অকলে আছিলে, আৰু তাৰ এগেইনষ্টত বহুত ডাঙৰ মানে ফ'ৰ্চ এটা আছিলে। তথাপিতো সি মানে পলাই দিয়া নাছিলে, সি গৈছিলে এটেক কৰিবলৈ। এই গোটেইখিনিক ভাবিছিলে যে যি হ'ব ই গোটেইখিনি ফাইট কৰিব, কিন্তু সি যেতিয়া ফাইট কৰিবলৈ ল'লে তাৰ লগত আৰুখিনি বহুত ফ'ৰ্চ আহি গ'ল। মানে তুমি এনেকৈ ধৰা যে তুমি এক্সামটো দিব গৈছা, তোমাৰ ভয়ো লাগিছে, কিন্তু তুমি সেই ভয় কৰি মেলি যদি অকল পলাই দিয়া সেইটো সময়ত, তেতিয়া কি হ'ব, তুমি অলৰেডি ফেইলেই হৈ যাবা। কিন্তু যদি তুমি সেইটো মানে আকৌ লাগিব যোৱা সেই এক্সামটোৰ লগত, ভগৱানে ছাপৰ্ট কৰিব তোমাক, বা তোমাৰ লাকো ফেভাৰ কৰিব, আৰু লাষ্টত তুমি সেই এক্সামটো চাবা, তুমি যদি ইমান নহৈছিলো পঢ়ি মেলি, তথাপিতো তুমি মানে এক্সামটো ক্ৰেক কৰি যাবলৈ সক্ষম হৈ যাবা। তো লায়ন মাইণ্ডছেট বা জন স্নো মেইন মানুহ, যোনে চিনি পোৱা তেওঁলোকৰ কাৰণে ভালেই কথা। আমি কিছুমান চিৰিজ এখনে চাব লাগে যে আমাৰ মাইণ্ডছেটটো বনিবলৈ, কাৰণ ইটছ নট অ'ভাৰ আনটিল ইউ উইন। তোমালোক যেতিয়ালৈ নিজিকা, তো এইটো এক্সামৰ লগত ফাইট কৰি থাকা, কাৰণ নেক্সট 4 বছৰ এই এক্সামটোৱে তোমালোকৰ ডিচাইড কৰিব যে তোমালোকে ক'ত থাকিবা, কি কৰিবা, কেনেকৈ পঢ়িবা। তো এইখিনি বহুত ডিপেণ্ড কৰে তোমাৰ ফিউচাৰৰ। আটাইতকৈ যদি ইম্পৰ্টেণ্ট যদি টাইম বুলি কওঁ, এই এক্সামটোৱে তোমালোকক
দিয়া হ'ব সো এই এক্সামটো তোমালোকে যাতে ভালকে দিয়া তাৰ কাৰণে মই আশা কৰিছো আৰু অল দা বেষ্ট মোৰ ফালৰ পৰা কিবা লাগিলে কমেন্ট কৰিব নাপাহৰিবা তো আজি ভিডিঅ' ইমানে আছিলে লগ পাম আমি নেক্সট ভিডিঅ'